হুৰ হুৰ বতাহ চৰাই মোৰ ধান নাখাবি তোক দিম গোটা কৰাই ধানো খাম পতানো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম। আৰু আজি চম্পাৱতীৰ নিচিনা মই ধান ৰখি আছোঁ। আজি নতুনকৈ কঠীয়া পাৰিলোঁ, সেইকাৰণে ধুনীয়াকৈ মই কঠীয়া ৰখীয়া হৈ আছোঁ। আজি ইয়াতে বহি আছোঁ, বহি লৈ কঠীয়া চাই আছোঁ। মানে শালিকা চৰাই কপৌ চৰাইবোৰে কঠীয়াবোৰ খাই দিয়ে, সেইকাৰণে ধানটোহেঁত আহি আহি খাই দিয়ে। সেইকাৰণে আজি ৰখি দিছোঁ। নতুনকৈ পাৰিছে, আজি আৰু কাইলৈ কঠীয়া ৰখীয়া মই কঠীয়া ৰখিব লাগিব বুলি ক'ব লাগিব। চাওকচোন ইমান ধুনীয়া লাগিছে। আজি প্ৰথম কঠীয়া পাৰি দিছে আৰু কাইলৈ দিনটো ৰখি পৰহিলৰ পৰা ধুনীয়াকৈ নীলা নীলাকৈ পোকা মেলিবই। আৰু তাৰ পাছত লাহেকৈ জেঠ শেষ হ'ল বুলি ক'লে আহাৰ হাতৰ পাছততো ৰুবই লাগিব। আপোনালোকে বাৰু ৰুবলৈ সাজু হৈছেনে? তাৰপৰা আৰু দেখিছেনে আজি নতুনকৈ কঠীয়া পাৰিছোঁ। আপোনালোকে পাৰিলে নাই কমেণ্ট কৰিব, আৰু এনেকৈ কঠীয়া ৰখে না নৰখে কমেণ্ট এটা কৰি ক'ব দেই। বাই বাই আজিলৈ। আৰু ভিডিঅ'টো চাই কেনে